নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতা সামকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ কোটি কোটি পেন কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। শীঘ্ৰেই সলনি কৰা হ'ব আপোনাৰ পেন কাৰ্ডখন। শীঘ্ৰেই পেন কাৰ্ডৰ হ'ব নতুন ৰূপ। এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় কেবিনেটে। পেন কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই পেন কাৰ্ডৰ হ'ব নতুন ৰূপ। কেন্দ্ৰীয় চৰকাৰে লৈছে পেন কাৰ্ড আপডেট কৰাৰ সিদ্ধান্ত। কেন্দ্ৰীয় কেবিনেটে পেন 2.0 প্ৰকল্পত দিলে অনুমোদন। উন্নত মানৰ আৰু দ্ৰুত সেৱা উপলব্ধৰ বাবে চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। নতুন পেন কাৰ্ডত নতুনকৈ সংযোজিত হ'ব QR কোড। বিনামূলীয়াকৈ সলোৱা হ'ব সকলোৰে পেন কাৰ্ড। 1435 কোটি টকা ব্যয়েৰে পেন 2.0 প্ৰকল্প আৰম্ভ কৰিব কেন্দ্ৰীয় চৰকাৰে। নতুন পেন কাৰ্ড হ'ব ব্যৱসায়িক ক্ষেত্ৰত ডিজিটেল সুবিধাযুক্ত। অনলাইন আৰু কাগজবিহীন ব্যৱস্থা প্ৰৱৰ্তনত সহায়ক হ'ব নতুন পেন কাৰ্ড। কৰদাতাৰ পঞ্জীয়ন আৰু আন কাম দ্ৰুত কৰি তুলিব নতুন পেন কাৰ্ডে। নতুন প্ৰযুক্তিৰ সহায়ত পেন কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব স্বচ্ছ, সহজ আৰু উন্নত সেৱা। পেন কাৰ্ডক সাধাৰণ ব্যৱসায়িক পৰিচয়ক হিচাপে গঢ়ি তুলিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এতিয়া প্ৰশ্ন হৈছে, আপোনাৰ পুৰণি পেন কাৰ্ডখনে এতিয়াও কাম কৰিবনে? এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে স্পষ্ট কৰিলে পুৰণি পেন কাৰ্ডৰ বৈধতাৰ বিষয়ে। আপোনাৰ বৰ্তমানৰ পেন নম্বৰ সলনি কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি পুৰণি পেন কাৰ্ডখন আপডেট কৰি লাভ কৰিব নতুন পেন কাৰ্ড। অনলাইন মাধ্যমেৰে হ'ব পেন কাৰ্ড আপডেটৰ সমগ্ৰ প্ৰক্ৰিয়া আৰু আপোনালৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হ'ব নতুন পেন কাৰ্ড। এই বৃহৎ ঘোষণা কৰিছে দেশৰ কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা চৰকাৰে যধে মধে চলাব নোৱাৰিব উচ্ছেদ। উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। বুলডোজাৰ চলোৱাৰ পূৰ্বে চৰকাৰে মানিব লাগিব 10টাকৈ নিয়ম। উচ্ছেদক লৈ এইবাৰ কঠোৰ হৈছে দেশৰ উচ্চতম ন্যায়ালয়। বুলডোজাৰ চলোৱাৰ পূৰ্বে চৰকাৰে মানিব লাগিব 10টাকৈ নিয়ম। কি নিয়ম মানি চলি বুলডোজাৰ চলাব পাৰিব চাওঁ আহক। বুলডোজাৰ চলোৱাৰ 15 দিন পূৰ্বে দিব লাগিব জাননী। পঞ্জীভুক্ত ডাকৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব জাননী আৰু ঘৰৰ সন্মুখত আৰিব লাগিব জাননী। জাননীত উল্লেখ থাকিব লাগিব অবৈধ হোৱাৰ কাৰণ। কিহৰ কাৰণে ঘৰটো ভাঙিব তাৰ কাৰণ উল্লেখ থাকিব লাগিব জাননীখনত। ঘৰ ভঙাৰ জাননী পোৱাৰ পিছতো আইনী যুঁজৰ বাবে সময় দিব লাগিব পৰিয়ালক। ঘৰ খালী কৰিবলৈও দিব লাগিব প্ৰয়োজনীয় সময়। জাননী দিয়াৰ 15 দিনৰ পিছতে চলাব পাৰিব বুলডোজাৰ। বুলডোজাৰ চলোৱাৰ সমগ্ৰ ভিডিঅ' বন্দী কৰিব লাগিব কেমেৰাত আৰু জিলা উপায়ুক্তৰ হাতত থাকিব লাগিব সেই ভিডিঅ'। আদালতক অৱমাননা কৰিলে লোৱা হ'ব ব্যৱস্থা। অৰ্থাৎ এইসমূহ নিয়ম যদি অমান্য কৰে তেন্তে ব্যৱস্থা ল'ব উচ্চতম ন্যায়ালয়ে। অভিযোগ থাকিলে কাৰোবাৰ ঘৰ ভাঙি দিয়াটো সঠিক নহয়, এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। কিয়নো ঘৰখনে এজন ব্যক্তিৰ অন্তিম সুৰক্ষা। দোষী হ'লেও ঘৰটো ভাঙি দিয়া কাৰ্য সঠিক নহয়। এনে কাৰ্য কৰা বিষয়াসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বুলডোজাৰ একশ্যনক লৈ উচ্চতম ন্যায়ালয়ৰ এই বৃহৎ ৰায়দান। পৰৱৰ্তী খবৰ, আজি 26 নৱেম্বৰ সংবিধান দিৱস। স্বাধীনোত্তৰ ভাৰতত গণতান্ত্ৰিক শাসন আৰু ব্যক্তিগত অধিকাৰৰ ভেটি স্থাপন কৰা ভাৰতীয় সংবিধান গৃহীতক সন্মান জনাই উদযাপন কৰা হয় এই সংবিধান দিৱস। আৰু সংবিধান দিৱস উপলক্ষে আজি দেশজুৰি আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খনকৈ অভিলাষী আঁচনি লৈ আহিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। আপুনি লাভ কৰিছেনে এইসমূহ আঁচনিৰ সুবিধা? যদি এতিয়ালৈকে এইসমূহ আঁচনিৰ সুবিধা লাভ কৰা নাই তেন্তে আজিয়েই যোগাযোগ কৰক
বিভাগীয় কৰ্তৃপক্ষৰ সৈতে। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খনকৈ অভিলাষী আঁচনি লৈ আহিছে চৰকাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্ত শিল্পৰ লগত জড়িত মহিলাসকল লাভান্বিত হ'ব। টেইলৰিঙৰ লগত জড়িত মহিলাৰ বাবেও লৈ আহিছে আঁচনি। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বিশেষ সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, এইসমূহ বৃহৎ আঁচনি লৈ আহিছে চৰকাৰে। অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাও আছে এই আঁচনিসমূহৰ অন্তৰ্ভুক্ত। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছে যোগ্য হিতাধিকাৰীক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব চাওঁ আহক। হস্ততাঁত শিল্পৰ সৈতে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। আৰু 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। আৰু কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লেই 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়া চিলাই মেচিন আঁচনি লৈ আহিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে এই বিনামূলীয়া চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি লৈ আহিছে অসম চৰকাৰে। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে এই আঁচনিত আবেদন কৰিব পাৰিব মহিলাসকলে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ। আৰু গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজ সাহায্যযুক্ত গেছ চিলিণ্ডাৰ। যদি আপুনি এই 5টা আঁচনিৰ ভিতৰত কোনো এটা আঁচনি এতিয়ালৈকে লাভ কৰা নাই তেন্তে আজিয়ে যোগাযোগ কৰক বিভাগীয় কৰ্তৃপক্ষৰ সৈতে। পৰৱৰ্তী খবৰ, ভাৰতৰ সাৰ্বভৌমত্বৰ বাবে বিপদজনক পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীন, যাৰ বাবে আলফাৰ ওপৰত নিষেধাজ্ঞা 5 বছৰলৈ বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ ওপৰত থকা নিষেধাজ্ঞা আৰু 5 বছৰৰ বাবে বৃদ্ধি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে এই পদক্ষেপ। এই পৰিপ্ৰেক্ষিতত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এক অধিসূচনা প্ৰকাশ কৰিছে। সেই অনুসৰি এই গোটটোৱে এতিয়াও অসমত বিচ্ছিন্নতাবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও তেওঁলোকৰ বিৰুদ্ধে ধন্দাবিন নামত হাৰাশাস্তি আৰু হিংসা বিয়পাৰ অভিযোগ উত্থাপন হৈছে। দৰাচলতে এই উগ্ৰপন্থী গোটটোৱে এতিয়াও আন বিচ্ছিন্নতাবাদী গোটৰ সৈতে সম্পৰ্ক বজাই ৰাখিছে। উল্লেখযোগ্য যে 1990 চনত আলফাৰ ওপৰত প্ৰথম নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছিল আৰু তাৰ পিছৰে পৰা বাৰে বাৰে এই নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে। আৰু শেষবাৰৰ বাবে 2019 চনৰ 27 নৱেম্বৰত এই নিষেধাজ্ঞা বলবৎ কৰা হৈছিল। 1967 চনৰ অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন অনুসৰি আলফাৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিছে দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ, প্ৰচণ্ড শীতৰ মাজতে পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ। এইবাৰ প্ৰতি ঘণ্টাত 75 কিলোমিটাৰ গতিবেগত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ ফাংগাল। কাইলৈৰ পৰা দেশৰ 8খন ৰাজ্যত ফাংগালে চলাব ধ্বংসলীলা। ধাৰাসাৰ বৰষুণৰ লগতে আহিব প্ৰচণ্ড ধুমুহা। ক'ত ক'ত পৰিব প্ৰভাৱ চাওঁ আহক। প্ৰচণ্ড গতিবেগেৰে আহি আছে ঘূৰ্ণীবতাহ ফাংগাল। কাইলৈৰ পৰা দেশৰ কেইবাখনো ৰাজ্যত ঘূৰ্ণীবতাহ ফাংগালে চলাব সংহাৰ। প্ৰতি ঘণ্টাত 75 কিলোমিটাৰ গতিবেগে বলিব বতাহ। দেশৰ 8খন ৰাজ্যত হ'ব নেৰানে পৰা বৰষুণৰ লগতে ধুমুহা। ধাৰাসাৰ বৰষুণৰ ফলত নামিব প্ৰচণ্ড শীত। ফাংগালৰ বাবে তামিলনাডু আৰু পুডুচেৰীত আৰম্ভ হৈছে ইতিমধ্যে বৰষুণ। অন্ধ্ৰপ্ৰদেশ, আন্দামান নিকোবৰ দ্বীপপুঞ্জত প্ৰভাৱ পেলাব ফাংগালে। আৰু লগতে অসমৰ লগতে সমগ্ৰ উত্তৰ পূবতো প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই ঘূৰ্ণীবতাহৰ ফলত অসমত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ,
বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে আদানী গ্ৰুপে দিয়া 100 কোটি টকা উভতাই দিলে তেলেংগানা চৰকাৰে। উৎকোচ কেলেংকাৰী অভিযোগত অস্থিৰ হৈ পৰিছে আদানী গোষ্ঠী। তদুপৰি আদানীৰ বিৰুদ্ধে আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰিছে। আৰু এনে পৰিস্থিতিত তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে আদানী গোষ্ঠীয়ে দিয়া 100 কোটি টকা উভতাই দিলে। এই ধন তেলেংগানাত বিশ্ববিদ্যালয় নিৰ্মাণ কৰিবলৈ দিয়া হৈছিল বুলি জানিব পৰা গৈছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে এই সন্দৰ্ভত কয় যে য়ং ইণ্ডিয়া স্কিলছ ইউনিভাৰ্চিটিৰ বাবে চৰকাৰে আদানী গ্ৰুপৰ পৰা কোনো ধৰণৰ অনুদান লোৱা নাই। বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰিবলৈ গোষ্ঠীটোৱে দিয়া 100 কোটি টকা লোৱা নহ'ব বুলি চৰকাৰে আদানী গ্ৰুপক অৱগত কৰিছে। উল্লেখযোগ্য যে 2 বছৰ পূৰ্বে আমেৰিকাৰ শ্বৰ্ট চেলিং সংস্থা হিণ্ডেনবাৰ্গৰ এক প্ৰতিবেদনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ জোকাৰি গৈছিল। কাৰণ হিণ্ডেনবাৰ্গ ৰিপৰ্টত অভিযোগ কৰা হৈছিল যে গৌতম আদানীৰ কোম্পানীয়ে বিপুল পৰিমাণৰ অবৈধ বিত্তীয় লেনদেনত লিপ্ত হৈছিল। আৰু শেহতীয়াকৈ আমেৰিকাৰ আদালতে উৎকোচৰ গোচৰত স্বয়ং গৌতম আদানীকে অভিযুক্ত ঘোষণা কৰিছে। গৌতম আদানীৰ ভতিজাক সাগৰ আদানী আৰু কোম্পানীটোৰ বৰ্ডৰ আন 6জন সঞ্চালকে ভাৰত চৰকাৰৰ বিষয়াক 2029 কোটি টকা উৎকোচ দিয়ে, যাতে তেওঁলোকে চৰকাৰী বিদ্যুৎ যোগান কোম্পানীটোৰ সৈতে সৌৰশক্তিৰ চুক্তি কৰিব পাৰে। অভিযোগ অনুসৰি 2020 চনৰ পৰা 2024 চনৰ ভিতৰত এই উৎকোচ দিয়া হৈছিল। উৎকোচৰ বিষয়টোৰ প্ৰতি আমেৰিকাৰ আদালত সদায় সংবেদনশীল, কাৰণ ইয়াৰ অৰ্থ হৈছে গ্ৰাহক, বিনিয়োগকাৰী বা সাধাৰণ জনতাক প্ৰতাৰণা কৰি অসৎ উপায়েৰে কামবোৰ সম্পন্ন কৰা। আমেৰিকাৰ আদালতৰ মতে আদানী গ্ৰুপে আমেৰিকাৰ বিনিয়োগকাৰী আৰু বেংকৰ পৰা উৎকোচ দি বিদ্যুৎ যোগানৰ চুক্তি লাভৰ বিষয়টো গোপনে ৰাখিছিল। তেওঁলোকে এই চুক্তিৰ পৰা $2 বিলিয়ন বা প্ৰায় 17,000 কোটি টকা লাভ কৰিব বুলি ভাবিছিল। পৰৱৰ্তী খবৰ, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সূচী। 13 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু 17 মাৰ্চলৈ অনুষ্ঠিত হ'ব এই হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। বাংলাদেশত এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে ইস্কনৰ ধৰ্মগুৰু চিন্ময় প্ৰভুক। দেশখনত হিন্দুৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে সৰব হৈছিল ধৰ্মগুৰুজন। আৰু চট্টগ্ৰামৰ এটা গোচৰত ঢাকা বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ধৰ্মগুৰুজনক। ইয়াৰ পাছতে উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি। চিন্ময় প্ৰভুক গ্ৰেপ্তাৰৰ বিৰোধিতাৰে একাংশ হিন্দু লোকে কৰিছিল প্ৰতিবাদ। উল্লেখযোগ্য যে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাক অপমানৰ অভিযোগত অভিযুক্ত হৈছিল চিন্ময় প্ৰভু। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। বগীবিল দলঙৰ তলৰ পৰা উদ্ধাৰ হৈছে এগৰাকী সহকাৰী অভিযন্তাৰ নশ্বৰ দেহ। চৰমপন্থা বাছি লোৱাৰ সন্দেহ। দেওবাৰে ডিব্ৰুগড়ৰ বগীবিল দলঙৰ তলৰ ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ হয় সহকাৰী অভিযন্তা সত্যজিৎ শইকীয়াৰ মৃতদেহ। বৰবৰুৱা উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা শইকীয়াই দলঙৰ পৰা জঁপিয়াই চৰমপন্থা বাছি লোৱা বুলি জানিব পৰা গৈছে। বগীবিল দলঙৰ উত্তৰ দিশত ৰখাই থোৱা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ বাহনখন। ঘটনাস্থলীত এখন ছুইচাইড নোট উদ্ধাৰ কৰা হৈছে, য'ত শইকীয়াই তেওঁৰ কঠোৰ পদক্ষেপৰ কাৰণত উইদাউট ৰিজন বুলি উল্লেখ কৰে। ডিব্ৰুগড় আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ কাৰণ কি এই সন্দৰ্ভত জানিবলৈ এই ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে।